মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত নেশ্যনেল মিনছ কম্বিনেট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2020-21 বৰ্ষৰ পেপাৰখনৰ 5 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু এনে ধৰণৰ প্ৰশ্ন আহিলে তোমালোকৰ প্ৰশ্নৰ উত্তৰটো কৰাত সহজ হ'ব বুলি মই ভাবোঁ। চোৱা, এটা শ্ৰেণীত বেলেগ বেলেগ উচ্চতাৰ 5জন ছাত্ৰ পি কিউ আৰ এছ টি আছিল। 5জন ছাত্ৰৰ নাম দিয়া আছে আৰু তেওঁলোকৰ উচ্চতাৰ ক্ষেত্ৰত কিছুমান নিৰ্দেশনা দি থোৱা আছে। প্ৰথমতে 5জন ছাত্ৰ আছিল, সেইটো তোমালোকে গম পোৱা। গতিকে 5জন ছাত্ৰৰ ভিতৰত চোৱা, ধুনীয়াকৈ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ বুলি লিখি এতিয়া নিৰ্দেশনা মতে লিখি যাবা। পিৰ উচ্চতা কেৱল এজন ছাত্ৰতকৈ বেছি আছিল, গতিকে পি 2 নম্বৰ থাকিব। কিউৰ উচ্চতা এছ আৰু পিতকৈ বেছি আছিল। কিউৰ উচ্চতা এছ আৰু পিতকৈ বেছি আছিল। পি অলৰেডি লিখা হৈছে, গতিকে কিউৰ উচ্চতাটো 4 নম্বৰত আহি গ'ল। কিন্তু আৰতকৈ কম আছিল। এছৰ কিউৰ উচ্চতাটো আৰতকৈ কম আছিল, গতিকে আৰ আহি গ'ল 5 নম্বৰত। আৰু কৈ দিছা যে এছৰ উচ্চতা পিতকৈ বেছি আৰু আৰ আটাইতকৈ কম উচ্চতাৰ নাছিল, মানে 1 নম্বৰত আৰ নাহে, কোন আহিব? টি আহিব। এতিয়া কথাটো হ'ল, শ্ৰেণীৰ আটাইতকৈ বেছি উচ্চতাৰ ছাত্ৰ কোন আছিল? তোমালোকে দেখা পাইছা যে উচ্চতাৰ ভিত্তিত ঊৰ্ধ্বক্ৰমত মই সজাই দিওঁতে আৰটো 5 নম্বৰত আহিল, গতিকে আটাইতকৈ বেছি উচ্চতাৰ ছাত্ৰগৰাকী কোন হ'ব? আৰ। গতিকে আৰ অপশ্যন বিত দিয়া আছে, বি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 6 নম্বৰ প্ৰশ্নটো চোৱা। 6 নম্বৰ প্ৰশ্নটো তোমালোকক দি থোৱা আছে এ জি, তাৰপিছত দি আছে এল আৰ ডাব্লিউ চি এইচ এন। এতিয়া চোৱা, এই এৰ পৰা এল হৈছে, এ আখৰটো হ'ল 1 নম্বৰ আখৰ আৰু এলটো হ'ল 12 নম্বৰ আখৰ। চ' 1ৰ লগত কি যোগ কৰিছে? 12 যোগ কৰিছে। ঠিক সেইদৰে এলৰ পৰা আহি ডাব্লিউ হৈছে, ইয়াতো কি যোগ কৰিছে? এলটো হ'ল 12, ডাব্লিউ এক্স ৱাই জেড, 12ৰ লগত 11 যোগ কৰিলে কিমান হ'ব? 23 হ'ব। ডাব্লিউটো কি হয়? 23 নম্বৰ আখৰ। তাৰপিছত চোৱা, 23ৰ লগত আকৌ যদি যোগ কৰা হয় 11, কিমান হ'ব? 23 আৰু 11 যোগ কৰিলে তোমাৰ হৈ যাব 34। 34 মাইনাছ 26, 26টা আখৰ বাদ দিয়াৰ লগে লগে কিমান হ'ব? 8 হ'ব। চোৱা, এই এইচটো হ'ল 8। তাৰমানে প্ৰথম আখৰটোৰ লগত 11 যোগ কৰি এল পাইছে, ঠিক সেইদৰে এলৰ লগত 11 যোগ কৰি ডাব্লিউ পাইছে, ডাব্লিউৰ লগত এইচ যোগ কৰি কি পাইছে? 8 পাইছে। তোমালোকে এই বস্তুটো চাব লাগিব যে 11 যোগ কৰিলে এতিয়া নেক্সট যিটো আখৰ আছে, এই চোৱা, এইচৰ লগত কি 11 যোগ কৰিলে, এইচ হ'ল 8, 8ৰ লগত 11 যোগ কৰিলে আমাৰ কিমান হ'ব? 19 হ'ব। এতিয়া 19 নম্বৰ আখৰটো কি? আৰ এছ টি, টিটো হ'ল 20 নম্বৰ, 19 নম্বৰ আখৰটো হ'ব আৰ। আৰ আখৰ ক'ত আছে? আৰ আখৰ আছে বি অপশ্যনত। চোৱা, বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইধৰণে তোমালোকে ইয়াৰ উত্তৰটো চাব পাৰা, বি উত্তৰটো হ'ব শুদ্ধ। ঠিক সেইদৰে এনৰ লগত কি যোগ কৰা হৈছে সেই বস্তুটো তোমালোকে এবাৰ চাব পাৰা। যেনে আকৌ এবাৰ এইটো যদি চোৱা, তেতিয়া কি হ'ব? এ জি আখৰ, জি আখৰটোৰ লগত চাবা, জিৰ লগত কি যোগ কৰি আৰ হৈছে? জি আখৰটো হ'ল তোমাৰ 7 নম্বৰ আখৰ, আৰ আখৰটো হ'ল 18 নম্বৰ আখৰ। 7ৰ লগত কি যোগ কৰিছে? 11 যোগ কৰিছে, 18 পাইছে। ঠিক সেইদৰে চোৱা, আৰৰ লগত কি যোগ কৰিলে? চি হয়, আৰটো 18 আৰু চিটো হ'ল 3, আৰটো হ'ল 18 আৰু 18ৰ লগত যদি আমি 11 যোগ কৰোঁ তেতিয়া কি হয়? চোৱা, 29 হয়। 29 মানে কি? 26টা আখৰ আছে মুঠ, 26টা আখৰৰ পৰা 29ৰ পৰা 26টা বাদ দিয়াৰ লগে লগে 3 আহি যায়,
গতিকে আমি এ বি চি ডি কে গৈ জেড পাম, জেডৰ পৰা আকৌ উভতি আহিম কিহলৈ চি লৈ, গতিকে চিটো আহি যাব। ঠিক সেইদৰে চিৰ পিছত আহি গ'ল এন, চোৱা চিৰ পিছত এন আহিছে, চিটো হ'ল 3 নম্বৰ আখৰ, চিটো হৈ গ'ল 3 নম্বৰ আখৰ চি, ইয়াৰ লগত যদি 11 যোগ কৰি দিয়া তেতিয়া হৈ যাব 14, 14 নম্বৰ আখৰটো হ'ল এন। 2 নম্বৰ দুটা লেটাৰ দি থোৱা আছে, এইচ এন দিয়া আছে, গতিকে এনৰ লগত কি যোগ কৰিলে আমি আকৌ এন মানে 14, 14ৰ লগত যদি আমি 11 যোগ কৰি দিওঁ, 14 যোগ 11 কৰি দিওঁ তেতিয়া কি হ'ব চোৱা, 14 যোগ 11 কৰিলে 25 হয়, 25 নম্বৰ আখৰটো হ'ল এক্স। সেইদৰে আমি চোৱা দুটা বস্তুত লক্ষ্য কৰিছোঁ, চোৱা দুয়োটা আখৰ চাইছোঁ যে প্ৰথম আখৰটো এ আছিল, এৰ লগত 11 যোগ কৰিছে, 11 যোগ কৰি এল পাইছে। ঠিক সেইদৰে এলৰ লগত 11 যোগ কৰিছে ডাব্লিউ পাইছে, ডাব্লিউৰ লগত 11 যোগ কৰিছে এইচ পাইছে, এইচৰ লগত 11 যোগ কৰি কি পাইছে আৰ পাইছে। আৰু ঠিক সেইদৰে জিৰ লগত 11 যোগ কৰি আৰ পাইছে, ছেকেণ্ড আখৰৰ কথা কৈছোঁ, ছেকেণ্ড আখৰত জিৰ লগত 11 যোগ কৰি আমি আৰ পাইছোঁ, আৰৰ লগত 11 যোগ কৰি চি পাইছোঁ, চিৰ লগত 11 যোগ কৰি এন পাইছোঁ, এনৰ লগত 11 যোগ কৰি আমি এক্স পাম। গতিকে আৰ এক্স হ'ব আমাৰ উত্তৰ। এই বি অপশ্যনত দি আছে সেইটো তোমালোকৰ উত্তৰ হ'ব। আশা কৰোঁ তোমালোকে নিশ্চয় এই প্ৰশ্নৰ উত্তৰটো বুজি পাইছা। এনেধৰণৰ প্ৰশ্ন আহিলে তোমালোকে উত্তৰটো সহজতে কৰিব পাৰিবা বুলি মই ভাবোঁ, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি বুজি পাইছা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও শিকি ল'ব পাৰে। কুৱেশ্যন নম্বৰ 7টো চোৱা, 7টোত দিয়া আছে 13, 16 এনেকৈ দি থোৱা, চোৱা এটা আছে 13, তাৰপিছত আছে 16, তাৰপিছত আছে 11, তাৰপিছত আছে 18, পিছত আছে 9, তাৰপিছত আহি গ'ল 20। এতিয়া চোৱা 13ৰ পৰা 11 হৈছে, তাৰমানে ইয়াত দুটা ছিৰিজ একেলগত আছে, ইয়াত এনেধৰণৰ ছিৰিজবিলাক কোৱা হয় ব্লেণ্ডেড ছিৰিজ। এতিয়া প্ৰথমতে চাবলগীয়া বস্তুটো হ'ল 13ৰ পৰা 11 হৈছে, 11ৰ পৰা 9 হৈছে, 9ৰ পৰা কি হ'ব 7 হ'ব। ডি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰমানে আমাক যিটো প্ৰশ্নবোধক চিন দি আছে তাত আমাৰ কি হ'ব, প্ৰথম যিটো ছিৰিজ, প্ৰথম ছিৰিজটো যিহেতু কমি কমি গৈছে, গতিকে প্ৰথমতে 11 হৈছে, প্ৰথমতে 13 আছিল, তাৰপিছত 11 হৈছে, মানে 2 কমিছে, 11ৰ পৰা আকৌ 2 কমিছে 9 হৈছে, 9ৰ পৰা আকৌ 2 কমিব 7 হ'ব। গতিকে ডি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তো এই আছিল আজিৰ ভিডিঅ'টোৰ 3টা প্ৰশ্ন। পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক ইয়াৰ পিছৰ অংশখিনি আলোচনা কৰি দিম। ধন্যবাদ।